ডিব্ৰুগড় অপেক্ষা হস্পিটেলত এইটো আমাৰ প্ৰথম পোৱা। আপোনালোকে মাক যিমান বেছি সুস্থ দেখিছিলে, আচলতে মা ভিতৰি ইমান বেছি সুস্থ নাছিলে। মাৰ হাৰ্টৰ প্ৰব্লেম, লাঞ্চত পানী জমা হোৱা, ইউৰিক এচিড আদি কৰি বিভিন্নটা ৰোগত আক্ৰান্ত হৈ মা আজি এডমিট হ'ব লগা হ'ল। আৰু যেতিয়া মাক অক্সিজেন লগাই দিছিলে, কেতিয়াও নেদেখা এনেকুৱা এটা পৰিস্থিতিত মাক দেখি সঁচাকৈ বুকখন ভাগি ছিগি গৈছিলে। কাৰণ মাৰ সমানটো আৰু কোনো হ'ব নোৱাৰে। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিছে, সদায় এনেকৈ আশীৰ্বাদ কৰিব। আপোনালোকে বন্তি জ্বলাইছে কোনোবাই। মোক খুব বেছি ভাল লাগিছে যে আপোনালোকে মাৰ কাৰণে ইমান বেছি প্ৰাৰ্থনা কৰিছে। আমাৰ মা কালিতকৈ বহুতখিনি সুস্থ, ৰাতিপুৱাতকৈও এতিয়া সুস্থ। মা সাৰ পাইছে আৰু ঘৰৰ মানুহবোৰে ফোন কৰিছে, ভিডিঅ' কলিং। দেখুৱাই দিয়া না, ওচৰলৈ লৈ যাওঁ, ওচৰলৈ লৈ যাওঁ। আমাৰ বৌ, তাৰপিছতে বৌয়েক দুগৰাকী আমাৰ ঘৰত মানে ঘৰখীয়া হৈ আছে এইকেইদিন। সেইকাৰণে তেওঁলোকো আহিছে, চবেই ইচ্ছা কৰিছে চাবলৈ। অঁ, ডাক্তৰ আহিছে, ডাক্তৰ আহিছে। নাই, ঘৰৰ মানুহবোৰে চাবলৈ বিচাৰিছে আকৌ। কৈ দিয়া, টোপনি ধৰিলে নাই সুধিছে ন? এয়া হৈছে আমাৰ বৌৰ ডাঙৰ বৌয়েক। আপোনালোকে আশীৰ্বাদ কৰিব। গতিকে ঘৰৰ ওচৰৰ পাজৰে আমাৰ বহুতৰ ঘৰৰ বৌয়েকহঁতৰ পৰা আদি কৰি মানুহে বোলে ভৰ্তি হৈ আছে। আৰু কিমান মানুহে শুভকামনা জনাইছে চাওকচোন। আপোনালোকেও শুভকামনা জনাব। মানুহৰ আশীৰ্বাদতকৈ বোলে ডাঙৰ বস্তু একোৱেই নাই। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব। মোৰ দেউতাই কৈ গৈছিলে, বহুত মানুহে যেতিয়া আশীৰ্বাদ কৰে, সেই আশীৰ্বাদ বোলে ভগৱানৰ বৰ নিচিনা হয়। গতিকে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। প্ৰায় সুস্থ হৈছে, এতিয়া মুখ চুখ ধুৱাই দিওঁ। আৰু অলপ পাছতে হয়তো অক্সিজেন লেভেলটো বাঢ়িছে, গতিকে অলপ পিছতে হয়তো অক্সিজেনটো খুলিব। তো ভাললৈ আহিছে, ভাললৈ আহিলেই মনটো ভাল লাগে। কালি ঘৰৰ পৰা আহোঁতে মুনুৱে দি পঠিয়াইছিলে বুট, মগু নাই দেই, ভুলতেহে ওলাইছে। বুট, আলমণ্ড, কাজু আৰু এইকেইটা হৈছে খেজুৰ। কিন্তু কালি সেইটো অৱস্থাত একো খোৱাই নহ'ল, একো খাবলৈও মন নগ'ল। আজি উলিয়াই লৈছোঁ, মাক ভাল পোৱা দেখি অকণমান বোলো আমিও খাই লওঁ, বুমুনিয়ে মই। আৰু দাদাহঁতটো কালি গুচিয়ে গ'ল, কাৰণ ইমানখিনি মানুহ এটা ৰুমত থকাটো পচিবলো নহয়। আৰু লগতে বহুত কিবা কিবি কথা থাকেও অকণমান। সেইকাৰণে দাদা, সোণকণ আৰু আমাৰ সোণটো গুচি গ'লগৈ। বুমুনিয়ে মই থাকিলোঁ ৰাতি। আৰু গোটেই ৰাতিটো অকণমানো আমাৰ হোৱা নহ'ল। তাইও নহ'লে, ময়ো নহ'লোঁ। বহি তেনেকৈ কটাই দিলোঁ। অঁ বুমুনি, সেইটো বৰ বেলেগ চাউণ্ড দিছে যে, পানীখিনি পেলাই দিলে ন? এইটো ৰুমক এচিটো কি হ'ল জানো? আমাৰ ঘৰৰ অৱস্থাটো আৰু ইয়াৰ অৱস্থাটো একে হৈছে। খালি আমাৰ যেনিবা ঘৰত এনেকৈ বাগৰি আহিছিলে এচিটোৰ পানী, ইয়াত মানে একদম এনেকৈ ডাইৰেক্ট টুপুক পৰি আছে। চাউণ্ডটো শুনিছে নাই? মাকক কথা লগাই আছে চাওক। মই বোলে একদম জোৰ কৰি বস্তু পাইছোঁ। খোৱা জলদি কথা লগালে নহয়। দুভাগ কৰি ল'লোঁ। মোৰ ভাগটো মই শেষ কৰি দিলোঁ, তাইৰ ভাগটো এতিয়ালৈকে শেষেই কৰা নাই। কালি আমি থাকিম বুলি অহা নাছিলোঁ, চিট যে দিব সেইটো কথা ভবা নাছিলোঁ। মা যদিও অসুখ হৈ আছিলে, তথাপিও ঘৰৰ পৰা আনতে এনেকুৱা লগা নাছিলে যে তেওঁক চিট দিব লাগিব। কিন্তু মাজে অকণমান তেনেকুৱা হৈছিলে, যেতিয়া উশাহটোত ধৰক অকণমান কষ্ট পায়, তেতিয়া আমি ভাবিছিলোঁ যে ডাক্তৰে ৰাখি দিব নেকি বাৰু। তেনেকৈ মানে বহুত বেছি কাপোৰ কানিও তেনেকৈ অনা নহ'ল। কিন্তু মোৰ বেগতে সোমাই থকা সেন্দুৰকণ, লিপষ্টিকটো এইকেইটা সোমায়ে থাকে। তো মই কথাটো এইকাৰণে ক'লোঁ, বহুতে আকৌ এনেকৈ কৈ দিবও পাৰে, কিছুমানে মূল কথাখিনি নাচায়, কিন্তু ওপৰুৱা কথা কিছুমান চিন্তা কৰি পেলাই পটককৈ কৈ দিয়ে যে মাকৰ গা ভাল নাই, কিন্তু হস্পিটেলতো লিপষ্টিক ল'বলৈ এৰা নাই। ঠিকেই, মই লিপষ্টিক লৈছোঁ, কিন্তু ৰখীয়া কিন্তু আমিয়ে হৈছোঁ আকৌ। গোটেই ৰাতিটো নোহোৱাকৈ থকাকৈ যে মোৰ এক শক্তি নিচিনা। যেতিয়া মোৰ মুখখন একদম মানে নিস্তেজ হৈ থাকিব, দুৰ্বল নিচিনা মোৰ লাগে, মানে কিবা নিজকে চাই পেলাই যেন মই বৰ অসুখীয়া, বৰ দুৰ্বল, মোৰ গাত যেন শক্তি নাই। কিন্তু যেতিয়া অকণমান এনেকৈ থাকোঁ নহয়, নিজকে ষ্ট্ৰং লাগে। তো এটা মানে বেলেগ ধৰণৰ এটা সাহস। মানুহৰ প্ৰত্যেকৰে কথাবিলাক বেলেগ। সেইকাৰণে কৈ দিলোঁ। কিছুমানে আকৌ পটককৈ ভাবি পেলাই তেনেকৈ ক'বও পাৰে। আৰু আজি হস্পিটেলৰ আমাৰ দ্বিতীয়টো দিন দেখুৱাই আছোঁ এইকাৰণে যে ইমান ব্যস্ততাৰ মাজত আপোনালোকৰ বহুকেইটা মই মেছেজৰ উত্তৰ দিব পৰা নাই।
আৰু আপোনালোকে কমেণ্ট কৰিছে, বহুতে ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে, কিন্তু কমেণ্টখিনিৰো মই উত্তৰখিনি চাব পৰা নাই। তাৰ কাৰণে আপোনালোকে একদম ক্ষমা কৰিব। লগতে আৰু এটা কথা কৈ দিওঁ যে মোৰ ইনফৰ্মেটিভ যিকেইটা ভিডিঅ' আছিলে, সেই ভিডিঅ'কেইটাৰ যিকেইটা ফোন নাম্বাৰ, সেই গোটেই ফোন নাম্বাৰকেইটা মই অলৰেডি ভিডিঅ'ত দি দিছোঁ। তাৰ পাছতো মেছেঞ্জাৰত আহি পেলাই বহুতে নাম্বাৰ বিচাৰি থাকে, কিন্তু তেতিয়া এনেকুৱা হয় সেই 200-300 মানুহক মই প্ৰতিজনকে নাম্বাৰ দি 200-300টা মেছেজ মই তেনেকৈ লিখিবলৈ মই একেবাৰে অপাৰগ হৈ পৰোঁ, কাৰণ সময়বিলাক মোৰো বৰ নাটনি। আপোনালোকে জানি যে মই স্কুল কিমান সময়ত যাব লাগে, আহিব লাগে, তাৰ উপৰি ঘৰৰ দায়িত্ব, আকৌ এফালে এনেকৈ আছোঁ, মানে মোৰ নিজস্ব বুলিবলৈ কোনো সময় নথকা নিচিনা হৈ গৈছে। তথাপিও যিমানক পাৰোঁ সিমানখিনিক মই ৰিপ্লাই কৰিছোঁ। তাৰ মাজতো যিসকলক মই ৰিপ্লাই দিবলৈ থাকি গৈছে, তেওঁলোকে প্লিজ মোক একদম ক্ষমা কৰি দিব, বেয়া নাপাব। তেতিয়াহ'লে ইয়াত লাগি গ'ল আকৌ কথা পাতি থাকোঁতে পটককৈ এডাল এৰুৱাই লৈছোঁ, ৰ'ব লাহেকৈ। অঁ হ'ব, এয়া চাওক অক্সিজেনটো এতিয়া এৰুৱাই দিয়া হৈছে, কৈছে আকৌ লাগিলে মানে ল'বৰ কাৰণে, চব ঠিকেই কৰি থৈ গৈছে। অকণমান সময় বোলে এৰুৱাই দিয়ক, এৰুৱাই দিছোঁ। গৰম লাগিছে নি? নাই লগা। মাক ৰুটি এটা খুৱাওঁ বুলি ৰুটি আৰু চব্জি অৰ্ডাৰ দিছিলোঁ। মেনুখন কিমান ধুনীয়া চাব দেই। মেনুখনত মানে বিৰাট ধুনীয়াকৈ লিখা আছে, বোলে ৰুটি থালি দেখিছেনে? এতিয়া চাব দেই, ৰুটি চব্জি, তেওঁলোকে ক'লে ৰুটি থালিটো নাই, ৰুটি চব্জি পাব। আৰু ৰুটি চব্জি দিছে চাওক, এই ভিতৰৰ কেণ্টিনখন। এতিয়া ইয়াত কোনোবাই মোক বেয়া পায়ো লাভ নাই, মই আপোনালোকক এইটো কাৰণতে কৈছোঁ, যদি আপোনালোকে ইয়াতে ৰোগী ৰাখিবলৈ আহে, অন্ততঃ এই কেণ্টিনখন বাদ দি পিনে বেলেগত বাহিৰৰ পৰা আপোনালোকে আনি পেলাই খাব। বাহিৰৰ পৰা কিবা ভাত পাওঁ নেকি বা খিচিৰি তেনেকুৱা কিবা পাওঁ নেকি মাৰ কাৰণে, তাকে বিচাৰি পেলাই ওলাই আহিলোঁ। এনেকৈ অড খানা, মই সঁচাকৈ কৈছোঁ, মানে কি বুলি ক'ম তেওঁলোকক। মই কৈছোঁ, মই বোলো আপোনালোকক কোনেও চাগে কমপ্লেইন নিদিয়ে, সেইকাৰণে আপোনালোকে বোলো এনেকৈ দি আছে মানুহক। বোলে আজি বাইদেউ চবতে খানা এনেকুৱাই গৈছে, এনেকৈ বুলি কৈছে। মই বোলো চবতে খানা এনেকুৱা গৈছে মানে আপোনালোকে কেলৈ খুৱাই আছে? শাক পাচলি অন্য চিনি নাপায় নি? কি খুৱাইছে এইবিলাক? বোলে আমি বোলে তেল মছলা নিদিওঁ নহয়, বোলে হেৰি জ্বলা চলা নিদিওঁ, এনেকৈ কৈছে। মই বোলো জ্বলা দিব নালাগে নহয়, মছলা দিব নালাগে, চব্জি ভাল হ'বৰ কাৰণে, কিন্তু মানে খোৱাৰ উপযোগী হ'ব লাগে। এতিয়া উপায় নাই, কি কৰিব, তেওঁলোকে তেওঁলোকৰ মতে কৰি আছে আৰু। গতিকে এইবিলাক আচলতে পইচা ঘটাৰ এটা কৌশল মাধ্যম হয়, আৰু এইটো কাৰণে মই পইচা ঘটাৰ মাধ্যম বুলি কৈছোঁ। ইয়াতে মানে যিসকলে আহিছে তেওঁলোকৰ যে উপায় নাই, বেলেগ কোনো ব্যৱস্থা নাই, গতিকে খাব লাগিবই। ইয়াতে হাইজেনিক চাব লাগিব, আপোনাৰ ভাল হোৱা চাব লাগিব, ক'ত কি হয়। বহুতকেইজন মানুহক লগ পালোঁ, লগতে মোৰ ইয়াতে ছাবস্ক্ৰাইবাৰো লগ পালোঁ। সকলোৱে দেখুৱাই দিলে এইখন ৰঞ্জিত হোটেল। মাৰ কাৰণে এতিয়া ইয়াৰ পৰাই ভাত লৈ যাম, নাজানো বাৰু ইয়াতো কেনেকুৱা, তথাপিতো ভাবিছোঁ ভালেই হ'ব। ঘৰত সোমাই থাকোঁতে কেতিয়াও নাভাবোৱে যে এসাঁজ ভাত খাবলৈ এনেকুৱাখিনি কৰিব লাগিব। এইবিলাকত যেতিয়া থকা হয় তেতিয়া বুজি পোৱা যায় যে এসাঁজ ভাতৰ মূল্য কিমান, এসাঁজ ভাতৰ প্ৰয়োজন কিমান। পালোঁ দেই, পালোঁ, বহক আপুনি, ধন্যবাদ দেখুৱাই দিয়াৰ কাৰণে। অঁ অঁ ঠিক আছে। অপেক্ষা হস্পিটেল, মই আহি পালোঁহি। এয়া মাৰ কাৰণে ভাত, কিন্তু তেওঁ বেছিকৈ খাবই পৰা নাই, কেইটামান তিতা কেৰেলা ভাজি, এইফালে দালি, আৰু এইফালে বৰ ধুনীয়াকৈ দালি দিছে চাব। বেঙেনা খাব পাৰিব নহয় ন? আমাৰ মাক ধুনীয়াকৈ মুখ চুখ ধুৱাই দিলোঁ। এতিয়া অক্সিজেন খুলিলে, তাৰপিছতে চুলি তুলি ফনিয়াই মেলি চাওকচোন কিমান ধুনীয়া লাগিছে। এতিয়া এইবাৰ বোলে মায়ে মোক পূজাত বোলে বেলুন দিব। আবুমণিক কি দিব? কোৱাই নাই কি দিব। তুমি কি ল'ম বুলি কৈছা? হুইছেল? হুইছেল ল'ম। অঁ, আবুমণিয়ে হুইছেল ল'ব, মই ল'ম বেলুন, হয় নাই? আৰু দিব কিবা কিবি। দিবা নাই? হুইছেল নহয়, কোন কেনেকৈ চাইছে চাওক, কোননো? ভাত খালা নাই কৈ দিয়া তুমি। খালি বেয়া মানুহ বুজিছেনে, ইমানকেইটা খাইছে, ইমানকেইটা, বহুত সময় চেষ্টা কৰি কৰি তাত ধৰি মেলি এতিয়া এইফালে কি হৈছোঁ বহুৱাই দিলোঁ। এতিয়া ধুনীয়াকৈ বহিছে। এই জিভাখন কেলৈ এনেকৈ কৰি আছা? মই ঔষধ অলপ আনিবলৈ আছে, এতিয়া ইনজেকশ্যন দিব লাগিব বোলে। তেতিয়া মই লৈ আহোঁগৈ দেই, যাওঁ। চেণ্ডেল যে এযোৰ চেঞ্জ কৰি থৈ যাওঁ। ইয়াতে আছে মা, এই তলতে আছে। অঁ সেইটো কেন্দুলাত দিব, তোমাক আকৌ নোখোজে নহয়। চুৰণিও নাই চাওক, দুপাত্তা এখনেই আনিলোঁ, একেখনকে একদম ধূলিচাত কৰি দিছোঁ লৈ লৈ। আইঐ কি ধুনীয়া দেখিছে, আইঐ ফটো এটি তুলি দিয়া। উৰণি মাৰি লৈ দেখুৱাইছে ধুনীয়াকৈ।
অ' মা নহয় নহয় অ' মা তাই যে তোমাৰ সৰু জীয়েকৰ যে হেৰি বদনাম গাই আছে সেইটো তুমি গম পাইছানে নাই হে অকল বোলে তাই যাব লাগে মায়ে মোক কৈছে চাওক ইমান ধুনীয়া এডভাইচ এটা দিছে মায়ে কৈছে যদি বোলে মই হেৰাম বুলি ভাবোঁ ইয়াৰ পৰা মানে গ্ৰাউণ্ড ফ্ল'ৰলৈ গৈ পেলাই তেতিয়াহ'লে বোলে এনেকৈ কাগজ ফালি বোলে পেলাই যাবলৈ কৈছে আনোকে দেই এইফালে মোৰ অনুৰাগী ঘৰ ক'ত বুলি কৈছিলে যোৰহাটত ন অঁ যোৰহাটৰ পৰা ইয়াত তেখেতৰ সম্বন্ধীয় ভাইটি নে নিজৰ ভাইটি ট্ৰিটমেণ্ট কৰিবলৈ আহিছে আৰু হঠাতে মোক দেখিলে মাত খাই লগালে লগতে মাক মাত দিব আহিলে বহুত ভাল লাগিলে দেই ভাল হওক সোনকালে সকলোৱে ভাল হওক আৰু আপোনাৰ ভাইটি মোৰ মা বুলি নহয় যিমান আছে আৰু সকলোৱে ভাল হওক ভাল হৈ ঘৰলৈ উভতি যাওক ন এইফালে মোৰ দাদাৰ ছোৱালী ভতিজা ছোৱালী অপেক্ষা নাৰ্ছিং হোমৰ ফ্ৰণ্টেদি সোমাই অহাৰ পাছতেই ইয়াতে আপোনালোকে দেখিব এভাগ ধুনীয়া মন্দিৰ আৰু মন্দিৰ ভাগৰ কাষতে আছে অপেক্ষা ফাৰ্মাচীখন আৰু মই পালোহি এতিয়া ঔষধ ইয়াতে লৈ লওঁ কেতিয়াবা আহিলে আপোনালোকে হঠাতে চিনি নাপালে অসুবিধা হ'ব পাৰে বুলি এটা ইনফৰ্মেশ্যন দিলোঁ সৰুকৈ এইফালে ঔষধ ল'লোঁ ঔষধ লৈ কেছ কাউণ্টাৰত আগে পে'মেণ্টটো কৰিহে ল'ব লাগে কিন্তু যদি আপোনালোকে পে'মেণ্টটো পিছত কৰিম বুলি ভাবে ৰিলিজ যেতিয়া ল'ব তেতিয়া কিন্তু বেছি সুবিধা হয় নহ'লে ইয়াত যদি বেছি মানুহ থাকে নহয় তেতিয়া কিন্তু আপোনালোকৰ বহুত লেট হৈ যাব সেইবিলাক মোৰ অভিজ্ঞতাহে মই মাত্ৰ শ্বেয়াৰ কৰি আছোঁ দেই ল'ৰাটো মা মানে এতিয়া একদম সৰু কেঁচুৱাৰ নিচিনা হৈছে অলপতে ঠেহ লগা অলপতে কিবা এটা কয় যিটোকে কৰি দিব লাগে বুলি কয় সেইটোকে কৰি দিব লাগে তো সেইকাৰণে তেওঁ শুই থকাৰ কাৰণে একদম সৰুকৈ কথা পাতিছোঁ এই এচিটোৰ পৰা পানী পৰি আছে তাকে সোনকালে আহি সুধিলে যে কি হৈছে সি মানে কালি গৈছিলগৈ যে আজি আকৌ আহিছে সময়বোৰ যে কেনেকৈ পাৰ হৈছে চাওঁতে ৰাতিয়ে হ'ল এতিয়া সোনকণে অকণমান তাতে ৰখীয়া হৈছে মই অলপ ছাইডত বহি আছোঁ আৰু বুমনিক বোলো অকণমান শুই লোৱা নহ'লে নিজৰ স্বাস্থ্যটোৱে যদি ভাল নাথাকে তেতিয়াহ'লে আইতাককনো আপডাল যত্ন কৰিব কেনেকৈ আৰু এইফালে দেখিছে ময়ো অকণমান বাগৰি দিছোঁ মোৰ চুৰ একদম বিষাই গৈছেগৈ খুব টোপনি আহিছে কিন্তু শুবলৈতো আৰু নোৱাৰিয়ে এনেকৈ থাকিব লাগিব অকণমান সময় চকুটো টোপনিয়াই দিলেও ভাল লাগে যে অ' মা মই তেতিয়াহ'লে ভাতকেইটা খাই লওঁ দেই মই ভাতকেইটা খাই লওঁ অঁ তুমি অকণমান ৰেষ্ট লোৱা অথনি গালি পাৰি বুমনিকো খোৱালোঁ কিন্তু 5টা কেইটা বাজিলে নহয় 5:30 বাজিলে মোৰ আকৌ আজি দিনটো ভাত খুৱাই নহ'ল এনেও ফাষ্টিং কৰি থকা মানুহ তোমালোকে কিন্তু মোক বহুত বিদ্যা ইয়াত ইনচাল্ট কৰি আছা আকৌ দেই সঁচাকৈ ফাষ্টিং কৰোঁ আকৌ জানে নহয় ৰাইজে কিন্তু আজি ফাষ্টিঙৰ বাপেক বুলি কৈছে হয় নাই ঐ ফাষ্টিঙৰ বাপেক হৈছে আগৰ এটা শব্দ এইকেইটা কৈছে অসুখীয়া মানুহৰ লগত আছোঁ দিনটো নোখোৱাকৈ এসাঁজ খাবলৈ লৈছোঁ ইহঁতে হাঁহিবোৰ চাবচোন তই বেমাৰীৰ লগত আছোঁ বুলি কান্দি থাকিম মা ভাল হৈছে এতিয়া হাঁহিছোঁ আকৌ তথাপিতো সোনকণে যেনিবা টেঙা আনি দিছে যিমানেই নহওক এনেকুৱাকৈ গেলা টেঙা তুমিও সোমাই চোৱা নাই তোমাৰ মাও সোমাই চোৱা নাই মুঠতে লৈ এতিয়া ফাষ্টিং কৰি আছো এতিয়া সঁচাকৈ হাঁহিছে আপোনালোকে কমেণ্ট কৰি ক'বচোন হয় নহয় চাওকচোন কেনেকুৱা ইনচাল্ট কৰি দেখিছে মোৰ ভতিজিহঁতে উপায় নাই যি কি নহওক আৰু এতিয়া এইফালে আলু অকণমান বইল দিম এটা তিতাকেৰেলা ভাজি অথনি মালে অনা কিবা কিবি আছিলে অঁ কমকৈ লৈছোঁ শুনখন আৰু মাৰ ভইচটো চাগে আপোনালোকে শুনা নাই মায়েও বহুত কিবা কিবি কৈ আমাক ইমান হহুৱাই আছে মায়ে যে ইমানখিনি ভাল পাইছে এনেকৈ যে হহুৱাব পাৰিছে সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু হাঁহি হৈছে এটা বেলেগ ধৰণৰ শক্তি গতিকে ইমান বেছি দুখ কৰি নাথাকি অকণমান যদি হাঁহি ফূৰ্তি কৰি থকা হয় নহয় তেতিয়াহ'লে মানুহে সেই শক্তিটোৰে কিন্তু নতুন উদ্যমেৰে কাম কৰিব পাৰে আমাৰ চেংনাঙে যে এনাইক ইমান ভাল পায় মানে সোণটোহঁতৰ এনাইকক মোৰ মা তাই ভাগৰ আই ইমান বেছি ভাল পায় এতিয়া ফোনত কথা পাতিছে আই ভালনে খালি ঠেহ লাগিছে নি মোক নাই মতা আইতা বুলি এবাৰো নক'লে ন অকণমান ভাবিছে চাগে ক'লেনো আইতাজনী এৰি থৈ গ'ল আৰু বুলি আৰু মায়ে নিজে চাহ লৈ খাই আছে ধুনীয়াকৈ বহিলে লাল চাহখন খাবলৈ নাই পোৱা মোৰ কামুৰি গ'লগৈ মোক লৈ হাঁহি থকা কেইবাটাও কাৰণ আছে তাৰ এটা কাৰণ মই কৈ দিছোঁ দেই মানুহবোৰ টেনশ্যন হৈ থাকে যেতিয়া কেনেকুৱা হয় বাৰু বাথৰুমলৈ গ'লোঁ
বাথৰুমত মানে একদম আন্ধাৰে মুন্ধাৰে সেই টেঙাটো ধুই আনিলোঁ আনি পেলাই ওলাই আহি পিনে বাথৰুমত চুইচ দিছোঁ তাৰমানে ইমানখিনি সময়লৈকে ট্ৰিটমেণ্টৰ জোৰত মা ইমান সুস্থ হ'ল আৰু চাগে আমি কাইলৈ ঘৰলৈ যাবই পাৰিম ন হয় ডাক্তৰে যদি কয় হয় তুমি একদম ষ্ট্ৰং মেন হৈ দিয়া তেতিয়াহে হ'ব ষ্ট্ৰং ওমেন চৰি ষ্ট্ৰং ওমেন মেন মানে মানুহ হেৰ মই স্পেলিংটো নাই কোৱা মই স্পেলিংটো নাই কোৱা চাওকচোন আজি কথা ক'লে চাগে মুখ ঢাকি ঢাকি হাঁহে চোৱাচোন মা একদম এতিয়া একদম কৈছে একদম এনেকুৱা সবল মানুহ হৈ দিয়া তুমি নিজৰ ভুলটো ভবা বুলি ইমান গাল কৈছে একেবাৰতে মানি ললে হয় কৈ আছে ভুল বুলি মই নিচিনাকে আমাক খং উঠিলে ইংৰাজীত গালি নাপাওঁ পিঠি চিঠি কপি আছে কেলে মায়ে অকণমান ভাল পাইছে যেতিয়া এতিয়া ভাবিছোঁ অকণমান তেওঁক ভৰি হাতবোৰ ধুৱাই মেলি দিওঁ গাটো মোহাৰি মেলি দিওঁ ইয়াতে কিন্তু বৰ ধুনীয়াকৈ ব্যৱস্থাটো দিছে যে গৰম পানী কৰিবৰ কাৰণে চবে চবৰে কাম কৰি আছে ফোন কোনে কৰি আছে এতিয়া কিবা বজাৰ কৰিব যায় ন ফোন কোনে বজাৰ কৰিবলৈ যায় বুমনি এইফালে বিচনা চিচনা অকণমান ঠিক ঠাক কৰি দিলে তাৰপিছতে এতিয়া গা পা ধুৱাই আনিলোঁ আৰু মাক খালি মাৰ এটাই প্ৰব্লেম হৈছে এতিয়া বোলে তামোল খাবলৈ নাই পোৱা বৰ দুখ গা পা ধুৱাই দিলোঁ এতিয়া মুকলি মুকলি লাগিব ভাল পাব হয় নাই মা ব্ৰাছ লৈ আহিবা নাপাহৰিবা ব্ৰাছৰ কথা নাপাহৰিবা কোমল এডাল চাবি দেই মুখৰ ভিতৰত মানে হেৰি হৈ যাব পাৰে মুখৰ ভিতৰত হেৰি হৈ যাব পাৰে মানে ছিঙিছেও নেকি তাৰমানে সেইকাৰণে বেবী ব্ৰাছ লৈ আনিবি নহ'লে ঠিকে কৈছে তেওঁ সৰু এডালি আনিবা বুলি বা আমাৰ মা টিপটপ হৈ গ'ল ধুনীয়া গা পা ধুই ধুনীয়াকৈ কাপোৰ কানি পিন্ধিলে হয়নে বৈৰাগীপত এডাল এৰি থৈ আহিলে বোলে আমাৰ ঘৰ বৈৰাগীব বকতা বৈৰাগীবৰ নামটো শুনাই নাই চাগে মই ভিডিঅ'ত কোৱাই নাই আজিলৈকে মামায়ে ফোন কৰিছিলে মামাৰ লগত মায়ে ধুনীয়াকৈ কথা বতৰা পাতিলে বেছিকৈ কথা ক'লে ভাগৰ লাগে যে খুব ভাগৰ লাগিলে বুলি ক'লে এতিয়া মাক আকৌ শুৱাই দিলোঁ আজি ৰাতিটো যাতে আৰু উন্নত হওক তাকে আমিও কামনা কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ নাজানো আজি ৰাতিটো আমি আকৌ কেনেকৈ পাৰ কৰিব লাগিব কাৰণ মাক চেলাইন দি থোৱাৰ লগে লগে আমি শুব নোৱাৰোঁ মায়ে হাতখন এনেকৈ লৰাই দিয়ে কিবা কৰে গতিকে হোৱাটো একেবাৰে সম্ভৱেই নহয় কিন্তু নোহোৱাকৈ এই যে হাঁহি থাকোঁ হাঁহিটোৱে হৈছে মহৌষধ আপোনালোকে হাঁহি থাকিব জীৱন জিন্দাবাদ সকলো ভালে কুশলে থাকক আজিলৈ বিদায় লৈছোঁ ভিডিঅ'টোৰ পৰা বাই বাই